হিন্দীত হোক বা অসমীয়াত হোক এটা শব্দৰ কেইবাটাও অৰ্থ হ'ব পাৰে, আকৌ কেইবাটা শব্দৰো এটাই অৰ্থ হ'ব পাৰে। গতিকে আজিৰ ভিডিঅ'ত আমি শিকিম কি হিন্দীৰ কেইবাটাও শব্দৰ অৰ্থ এটাই থাকে। গতিকে আজিৰ ভিডিঅ' খুব ইণ্টাৰেষ্টিং হ'বলগীয়া ভিডিঅ' আছে, তোমালোকে মনোযোগেৰে চাবা। এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। চোৱা, প্ৰথমে দিছোঁ চোৱা, আসমান, গগন, নভ, আকাশ। এইকেইটাৰ আমি উচ্চাৰণ অসমীয়াত হিন্দীত কেনেকৈ কৰিম চোৱা। তলত অসমীয়াত লিখি দিছোঁ আসমান, গগন, নভ, আকাশ। আকাশক আকাশ বুলি কোৱা হয় হিন্দীত। এতিয়া চোৱা, এই আসমানটো দিছোঁ নহয় মই কাৰ চিনেৰে বুজাইছোঁ চোৱা। ইয়াৰ বাবে মই এটা বাক্য দিছোঁ চোৱা, মুঝে আসমান মে উড়নে কা বহুত শৌক হে। মুঝে আসমান মে উড়নে কা বহুত শৌক হে। মানে কি বুজালোঁ মই আকাশত উৰিবলৈ বহুত আশা কৰোঁ বা বহুত মোৰ ইচ্ছা মন যায়। এতিয়া বুজি পালানে? আসমান মানে কি? আকাশ। আসমান মানে আকাশ। বুজি পাইছানে? এতিয়া চোৱা, আকৌ এটা বাক্য দিছোঁ, আসমান মে सूरज की पहली किरण बहुत सुंदर लगती है। আসমান মে सूरज की पहली किरण बहुत सुंदर लगती है। একটা ধুনীয়া বাক্য হয় নহয়? তে ইয়াৰ অৰ্থ হ'ল আকাশত সূৰ্যৰ প্ৰথম ৰশ্মি বা কিৰণ বহুত ধুনীয়া লাগে। এতিয়া বুজি পাইছানে তোমালোকে যে আসমান মানে আমি কাক কওঁ? আকাশক কোৱা হয়। আকৌ চোৱা, গগন। গগন মে বাক্যৰে বুজাইছোঁ চোৱা, গগন মে উড়তে হুৱে পক্ষী বহুত সুন্দৰ লগতে হে। মানে কি? ইয়াৰ অৰ্থ হ'ল আকাশত উৰি থকা চৰাইবোৰ বহুত ভাল লাগে। বুজি পাইছানে? এতিয়া চৰাই মানে পক্ষীক কোৱা হয়। গগন মানে কি বুজালোঁ মই? আকাশ। এতিয়া বুজি পালানে? গগন মানেও আকাশ। আকৌ বাক্য এটা দিছোঁ চোৱা, নভৰ কাৰণে দিছোঁ, নভ কি ऊंचाइयों में सूरज की किरणों बहुत चमकती है। মানে কি? নভ মানে কি বুজালোঁ ইয়াতে চোৱা। মই অসমীয়াত ইয়াৰ অৰ্থ বুজাই দিছোঁ। এই বাক্যটোৰ অৰ্থ হ'ল অসমীয়াত আকাশৰ উচ্চতাত সূৰ্যৰ ৰশ্মি জিলিকি উঠে। ऊंचाइयों মানে উচ্চতা। এতিয়া आकाश का सेंटेंस दे रहा हूँ, ध्यान से देखना। हम सब जानते हैं कि आकाश हमसे बहुत ऊपर है। মানে কি? हम सब जानते हैं कि आकाश हमसे बहुत ऊपर है। মানে আমি সকলোৱে জানো যে আকাশ আমাৰ পৰা বহুত ওপৰত। এতিয়া বুজি পালানে যেন আসমান, গগন, নভ সকলোকেইটাৰ অৰ্থ হ'লগৈ আকাশ। এতিয়া চোৱা, আকৌ দিছোঁ চোৱা, শক, সন্দেহ, শংকা, আশংকা। এইকেইটাৰ চোৱা, শক, সন্দেহ, শংকা, আশংকা। ইয়াৰ বাবেও মই বাক্যৰে তোমালোকক বুজাম। বাক্যৰে বুজালে তোমালোকে সহজতে বুজি পাবা। মই ভাবোঁ এনেকৈ, শক মানে চোৱা দিছোঁ, মুঝে ৰাহুল পে পুৰা শক হে। মানে কি? মুঝে ৰাহুল পে পুৰা শক হে। ইয়াৰ অৰ্থ হ'ল অসমীয়াত মই বুজাই দিছোঁ তলত চোৱা, ৰাহুলৰ ওপৰত মোৰ সম্পূৰ্ণ সন্দেহ বা পুৰা সন্দেহ। এতিয়া বুজি পালানে? শক মানে কাক কোৱা হয়? সন্দেহক কোৱা হয়। আমি কাৰোবাক সন্দেহ কৰোঁ, ইংৰাজীত কোৱা হয় ডাউট কৰা। বুজি পাইছানে? এতিয়া চোৱা, সন্দেহ। সন্দেহৰ অৰ্থ হ'ল কি বাক্যৰে বুজাই দি আছোঁ, তাৰপিছত বুজি পাবা তোমালোকে। इसमें कोई संदेह नहीं कि वो ही मेरा गर्लफ्रेंड है। इसमें कोई संदेह नहीं है कि वो ही मेरा গাৰ্লফ্ৰেণ্ড হে। গাৰ্লফ্ৰেণ্ড মানে ইংৰাজীত হয়, মই তোমালোকে বুজাবলৈ দিছোঁ দেই। চোৱা, ইয়াত কোনো সন্দেহ নাই যে তাইয়েই মোৰ গাৰ্লফ্ৰেণ্ড। ইয়াত কোনো সন্দেহ নাই যে তাইয়েই মোৰ গাৰ্লফ্ৰেণ্ড। ইয়াত বুজি পাইছানে? এতিয়া সন্দেহ মানে কি? শংকা। শংকা মানে কি? চোৱা, বাক্য দিছোঁ, মুঝে শংকা হে कि वो झूठ बोल रहे हैं। মানে কি? मुझे शंका है कि वो झूठ बोल रहे हैं। মানে এই বাক্যটোৰ অৰ্থ হ'ল অসমীয়াত চোৱা ভালকৈ, মোৰ সন্দেহ হয় যে তেওঁ মিছা কথা কৈ আছে। এতিয়া বুজি পালানে? শংকা মানেও সন্দেহ। বুজি পালানে? এতিয়া চোৱা, আকৌ এটা বাক্য দিছোঁ, আশংকাৰ কাৰণে দিছোঁ বাক্য। এই তলত ক'লা চিন দিয়া আছে নহয়, তাৰ বাবে দিছোঁ দেই। চোৱা, उसकी सेहत के लेकर मुझे आशंका हो रहा है। उसकी सेहत को लेकर मुझे आशंका हो रहा है। মানে কি? মানে হ'ল তেওঁৰ স্বাস্থ্যক লৈ মোৰ সন্দেহ হৈ আছে। মানে কিবা ডাঙৰ বেমাৰ হৈ গ'ল নেকি, সন্দেহ কৰি আছে তেওঁ। এতিয়া বুজি পালানে? শক, সন্দেহ, শংকা, আশংকা গোটেইকেইটাৰ অৰ্থ কি বুজায় অসমীয়াত? এটাই বুজায়। কি বুজায়? সন্দেহ কৰা। আমি কিবা সন্দেহ কৰোঁ। অলপ অলপ পাৰ্থক্য থাকে দেই, অলপ মানে কিছুমান ঠাইত
মানে কোন ঠাইত কোনটো শব্দ ব্যৱহাৰ কৰিব লাগে তোমালোকে এইটো হিন্দী কথা কৈ থাকিলে শিকি থাকিলে বুজি পাই যাবা আগলৈ এতিয়া চোৱা কয়টা দিছো চোৱা আচ্ছা বেহতৰ উত্তম আচ্ছা বেহতৰ উত্তম এইকেইটাৰ অৰ্থ কি এইকেইটাৰ অৰ্থও একেটাই হয় চাই লোৱা মই আচ্ছাৰ বাবে বাক্য এটা দিছো চোৱা অসমীয়াত হিন্দীত বাক্য দিম আকৌ তাকে অসমীয়াত বুজাই দিম চোৱা इस दुनिया में तुमसे अच्छा कोई नहीं है এনেকা গানো এটা আছে तुमसे अच्छा कौन है হয় নহয় সেই তাৰ পৰা আমি উঠাই কিনি অলপ বনাই নিজে লগাই দিছো চোৱা ইয়াৰ অৰ্থ হ'ল এই জগতত তোমাতকৈ ভাল কোনো নহয় এটা বুজি পালানে আচ্ছা মানে কি বুজালে ভাল বুজি পালানে এতিয়া এই জগতত তোমাতকৈ ভাল কোনো নহয় তাকে আকৌ বুজাম মই চোৱা বেহতৰ এতিয়া বেহতৰৰ কাৰণে এটা বাক্য দি আছো ভালকৈ চাই লবা बेहतर बेहतर माने होल बेहतर होगा कि तुम अभी यहाँ से चले जाओ माने कि बेहतर होगा कि तुम अभी यहाँ से चले जाओ तলত অসমীয়াত মই আকৌ লিখিছো যোনে হিন্দী পুৰা নোৱাৰে অসমীয়াৰ পৰা চাই লবা এই বাক্যটোৰ অৰ্থ হ'ল ভাল হ'ব যে তুমি এতিয়াই ইয়াৰ পৰা গুচি যোৱা ভাল হ'ব যে তুমি এতিয়াই ইয়াৰ পৰা গুচি যোৱা এতিয়া বুজি পালানে ভাল ইয়াতো ভাল বুজালে হয় নহয় তাৰ পিছত চোৱা আমি কি শিকিম উত্তম উত্তমটো শিকিম যেনে উত্তমৰ অৰ্থ কি উত্তমৰ অৰ্থৰ বাবে মই বাক্যৰে বুজাই আছো তোমালোকক যাতে সহজতে বুজি পোৱা उन्हें यहाँ आमंत्रित करना ही उत्तम है उन्हें यहाँ आमंत्रित करना ही उत्तम है माने কি মানে ইয়াৰ অৰ্থ হ'ল উনহে মানে তেওঁক বুজি পালানে তেওঁক ইয়াত মাতাটো হে উত্তম বা বেছি ভাল উত্তম মানে অতি বেছি ভালক কোৱা হয় উত্তম বা শ্ৰেষ্ঠও বুলি কোৱা হয় আৰু এটা শব্দ আছে দেই এতিয়া চোৱা আকৌ দিছো চোৱা বিশ্বাস আশা উম্মিদ একিন ভৰসা এইকেইটাৰ অৰ্থ কি মানি লোৱা এইকেইটাৰ অৰ্থও লগভগ একেই মানে একেই নিচিনা অলপ সামান্য বেলেগ হয় কিন্তু একেটাই বুজাইছো মই বুজাই আছো চোৱা এক নম্বৰ বিশ্বাসৰ বাবে কৃপয়া মুঝে বিশ্বাস কৰো আমি কাৰোবাক যদি কওঁ কৃপয়া মুঝে বিশ্বাস কৰো মানে ইয়াৰ অৰ্থ হ'ল মোক বিশ্বাস কৰা আমি সাধাৰণতে কৃপয়াটো নলগালেও হয় অসমীয়াত ইমান নলগাও মোক বিশ্বাস কৰা বুজায় 2 নম্বৰ দিছো চোৱা उनसे कोई आशा करना बेकार है বুজি পালানে এতিয়া আশাৰ কাৰণে দিছো 2 নম্বৰ মানে তেওঁক আশা কৰাটো বেকাৰ এতিয়া বুজি পালানে उनसे कोई आशा करना बेकार है মানে তেওঁক আশা কৰাটো বেকাৰ আকৌ 3 নম্বৰ কাৰণে দিছো চোৱা उम्मीद करता हूं कि दोबारा ये गलती नहीं करोगे মানে ইয়াৰ অৰ্থ হ'ল उम्मीद करता हूं उम्मीद মানেও আশা আশা কৰো এই ভুল আৰু নকৰিবা এতিয়া হল নাই বুজি পালানে উম্মিদ মানে কি বুজালে আশা কৰা আশা মানেও আশা কৰা এটা বিশ্বাস মানে হেই তেনেকৈ বিশ্বাস মানে একিন মানেও বিশ্বাস তোমালোকে জানা আৰু ভৰসা মানেও কাৰোবাক নিৰ্ভৰ কৰা বিশ্বাস কৰা তাকেই বুজায় এতিয়া বুজি পালানে যেনে অসমীয়াত যেনেকৈ থাকে বহুকেইটাৰ শব্দৰ অৰ্থ এটাই হয় আৰু হিন্দীটো তেনেকৈ হয় যেন বহুকেইটাৰ কেইবাটা শব্দৰ অৰ্থ এটাও হ'ব পাৰে আৰু একেটা শব্দৰ অৰ্থও বহুকেইটা অৰ্থ হ'ব পাৰে গতিকে আজি ভিডিঅ'টো ভাল লাগে যদি সৰু ভিডিঅ' মই ইমান সময় পোৱা নাই তোমালোকৰ কাৰণে ছুটি ভিডিঅ' দিছোঁ তোমালোকে ভাল লাগিলে লাইক কৰিবা ছাবস্ক্ৰাইব কৰিবা আৰু এতিয়ালৈকে যদি তোমালোকে আৰু যিকোনো যি শব্দ নোৱাৰা মোক কমেণ্ট কৰি ক'বা দেই বাই